এয়া আমাৰ মৰাপাট আপোনালোকে চাব পাৰে। এই মৰাপাট আমাৰ খেতি যিটো মৰাপাট বৰ বেকিদাৰে কাটিব লাগে। এই চাক আপোনালোকে কুবদা অৰ্থাৎ বৰদাৰে কাটি আছে। চোৱা ইমান কোবৰ পিছতো কাটিব পৰা নাই, ইমান কাটি লৈছে। এতিয়া চাওঁ আপুনি ওলাওকচোন, চাওঁ এটা পাতৰ মাজত কেইটা পাত আছে আপোনালোকে চাব পাৰে। এটা অলপ দাঙি দিয়ক হয়। এটা পাতৰ মাজত চাওক আপোনালোকে 5টা পাত। এনেকুৱা বীজ বা এনেকুৱা চাওক আপোনালোকে পাত কিমান দীঘল আপোনালোকে ইয়াৰ পৰা চাব। আপোনালোকে চাব ইমান দীঘল পাত, এই বৰবাহ নিচিনা ইমান ডাঙৰ। আপোনালোকে চাব এই ওপৰত, তলৰ পৰা ওপৰলৈকে আপোনালোকে চাব কিমান ডাঙৰ ডাঙৰ পাত। তাতকৈ আচল কথা হ'ল আপোনালোকে চাব পাৰিব এটা মৰাপাটৰ মাজত 5টা মৰাপাট। এইটো কোনটো বীজ যিটোত এটা পাততে 5টাকে পাত হয়? এইটো নতুন বিধান, এইটো বিধান নতুন আহিছে। হয়, এইটো বিধানৰ বাবে যদি কোনোবাই যোগাযোগ কৰে তেনেহ'লে আপোনালোকে এইটো বিধানৰ কোনটো বীজ আপোনালোকে বোপন কৰিছে বা বুনিছে সিহঁতে কৈ আছে যে দিব পাৰিব। এইটো এটা ধুনীয়া এটা আমাৰ কৃষকসকলৰ কাৰণে ভাল খবৰ আহি আছে। আপোনালোকে চাব পাৰে যে এটা পাতৰ মাজতে 5টাকে পাত। এই দুইজনে ধৰিছে। চাব আপোনালোকে এনেকুৱা বীজ যদি কোনোবাই খোজে তেনেহ'লে আমাৰ এই কৃষকসকলৰ পৰা আমি বীজটো শুনি কিনে বীজটো ল'ব পাৰিম। চাব আৰু সকলোতকৈ ডাঙৰ কথা হ'ল যে আমাৰ এই কৃষকসকলে কুবদা যিটো দাৰে আমি বাঁহ কাটো সেইটো দাৰে সিহঁতে পাত কাটি আছে। ঠিক আছে, যদি কোনোবাই এইটো বীজৰ বাবে আপোনালোকৰ মোৰ লগত যোগাযোগ কৰে আপোনালোকক মই জনাই দিম।